হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু ই ৰিক্সামেন চেনেল। ভিউৱাৰ্ছ আপোনালোক সকলোকে ই ৰিক্সামেন চেনেললৈ স্বাগতম জনাইছোঁ। ভিউৱাৰ্ছ আজি খুব ধুনীয়া খবৰ এটালৈ আপোনালোকৰ ওচৰত আহিছোঁ। বহুতবিলাক ভিউৱাৰ্ছে আমাক সুধি আছিল যে লিথিয়াম বেটেৰীবিলাক কেনেকৈ গাড়ীত ফিটিং হয়, আপুনি অকণমান দেখাব নেকি। গতিকে আজি আপোনালোকক এখন গাড়ীত লিথিয়াম চেল বেটেৰী লগাইছে তেখেতসকলে। তেখেতসকলৰ প্ৰথমতে 4 বেটেৰী গাড়ী আছিলে, কিন্তু পিছত তেখেতসকলে 1 বেটেৰী গাড়ী কৰিছে। গতিকে গাড়ীখন আজি আপোনালোকক দেখুৱাইছোঁ, এইখন চাই লওক আপোনালোকে। গাড়ীখন কেনেকৈ কৰিছে আমি আপোনালোকক দেখাইছোঁ। আপোনালোকৰ 4 বেটেৰী গাড়ীত 1 বেটেৰী কেনেকৈ কৰিব পৰা যায়, সেই গোটেই ফিটিংটো আপোনালোকক আজি দেখুৱাম। গাড়ীখনত আমি পৰ্যবেক্ষণ আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে এই বেটেৰী যদি আপোনালোকে কিনিম বুলি ভাবিছে, মই তেখেতসকলে ক'ৰ পৰা কিনিছে, কিমান টকাত কিনিছে, সকলোবোৰ মই কৈ যাম আপোনালোকক। ভিডিঅ'টো আপোনালোকে চাব শেষলৈকে। আৰু আমাৰ ডিলাৰত আহিলেও আপোনালোকে সেই বিষয়ে সবিশেষ গম পাব পাৰে। আমাৰ ডিলাৰটো আপোনালোকৰ আছে তেজপুৰ কছাৰী গাঁও মুনলিত স্কুল আছে, মুনলিত স্কুলৰ ওচৰতে আছে। এইটো তেখেতসকলে চাৰ্জাৰ কিনি আনিছে তেখেতসকলে। এইটো বেটেৰীটোৰ লগতে তেখেতসকলে চাৰ্জাৰটো পাইছে, কাৰণ যিহেতু এইটো বেটেৰী নতুন চাৰ্জাৰ হয়, চাৰ্জ কৰিব লাগে। গতিকে তেখেতসকলৰ বেটেৰীটো হয়, তেখেতসকলৰ যিটো পুৰণা বেটেৰী থাকে সেই বেটেৰীটো খুলি পেলাই থৈ দিয়া হয়, আৰু সেই পুৰণা বেটেৰীটোৰ জেগাতে এই নতুন বেটেৰীটো লগাই দিয়া হয়। আৰু লগতে চাৰ্জাৰ দিয়া হয়। গতিকে এইখিনি কৰি গোটেইখিনি মটৰ আৰু কণ্ট্ৰলৰ লগত কানেকশ্যনবিলাক তেখেতসকলে কৰাই দিয়ে ধুনীয়াকৈ। গতিকে আপোনালোকেও যদি তেনেকৈ ল'ম বুলি ভাবিছে, আমাৰ লগত যোগাযোগ কৰিব। আমি তেনেকুৱা ধৰণৰ বেটেৰী আপোনাক কিনাত সহায় কৰিম। আৰু আপোনালোকে এনেকুৱা ধৰণৰ বেটেৰী পাব পাৰে। বেছি নহয়, 3000 টকা, মাত্ৰ 3000 টকা ডাউন পে'মেণ্টত তেখেতে বেটেৰীটো কিনিছে। আৰু তেখেতৰ মাহেকীয়া যিটো ইনষ্টলমেণ্ট আহে 3500ৰ পৰা 3800-900ৰ ভিতৰত মাহেকীয়া ইনষ্টলমেণ্ট আহে। চিভিল চাই পেলাই এইটো ইনষ্টলমেণ্টটো আহে। তেখেতসকলৰ চিভিল যাৰ ভাল থাকে তাৰ অলপ কমকৈ আহে, চিভিল অলপ বেছি বেয়া থাকিলে ইনষ্টলমেণ্টটো অকণমান বেছিকৈ আহে। আৰু 2 বছৰৰ কাৰণে এই ইনষ্টলমেণ্টটো হয়। আৰু খাতৰি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট হ'লে তেখেতসকলে ফাইনেন্স কৰোঁ বুলি কৈছে বেটেৰীটো। গতিকে আপোনালোকে যদি এনেকৈ ল'ম বুলি ভাবিছে, আমাৰ লগত যোগাযোগ কৰক। আমাৰ কণ্টেক্ট নাম্বাৰটো ওপৰত দিয়া আছে, আপোনালোকে স্ক্ৰীণত দেখা পাইছে। এইটো কণ্টেক্ট নাম্বাৰ হয়, আপোনালোকে ফোন কৰিব আমালৈ যদি এনেকুৱা ধৰণৰ বেটেৰী ল'ম বুলি ভাবিছে। ভিউৱাৰ্ছ, বাকী আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই যাওক। যিটো আপোনালোকে আমাৰ দোকানতো আহিব পাৰে, আহিলেও আমি সবিশেষ এই বিষয়ে জনাই দিম। বেটেৰীটো ক'ত পাব, কেনেকৈ পাব, কিমান টকাত পাব। খুব কম ডাউন পে'মেণ্ট। এতিয়া অফাৰৰ কাৰণে তেখেতসকলে মাত্ৰ 3000 টকা ডাউন পে'মেণ্ট আৰু মাহে 3500, 3400, 700 মাহেকীয়া ইনষ্টলমেণ্টত 2 বছৰৰ কাৰণে আপোনালোকক ফাইনেন্স কৰি আছে তেখেতসকলে। 2 বছৰৰ কাৰণে ইনষ্টলমেণ্ট থাকিব। গতিকে আপোনালোকে আহিব, খবৰ কৰিব পাৰে আমাক ফোন কৰি পেলাই। ভিউৱাৰ্ছ, আপোনালোকক দেখাইছোঁ, খুব ভাল মাইলেজো খুব ধুনীয়া আছে। তেখেতসকলে কোৱা মতে বেটেৰীটো মাইলেজ আপোনালোকৰ প্ৰায় 150 কিলোমিটাৰ মাইলেজ থাকে। আৰু বেটেৰীটো 3 বছৰ ৱাৰেণ্টি আছে, 3 বছৰ ৱাৰেণ্টি থাকে। ৱাৰেণ্টিৰ ভিতৰত যিকোনো প্ৰব্লেম হ'লে তেখেতসকলক যোগাযোগ কৰিব পাৰিব আপোনালোকে। তেখেতসকলৰ ইঞ্জিনিয়াৰ আছে, ইঞ্জিনিয়াৰ আহি চাই পেলাই আপোনাৰ গোটেইখিনি ঠিক কৰি দিব। আপোনাৰ তাত একো প্ৰব্লেম নাপায়। বেটেৰীটো এনেকৈ পিছফালে ফিটিং হয়। এনেকৈ আপোনালোকে পিছফালে যিটো জেগা থাকে, দুটা বেটেৰীৰ জেগাতে এটা বেটেৰী ধুনীয়াকৈ কমি যায়। আৰু বেটেৰীটোৰ যিহেতু ৱেটো বহুত কম আছে, গতিকে মাইলেজো বহুত ধুনীয়া মাইলেজ পাই যায়। গতিকে মাইলেজটো অট'মেটিকলি বাঢ়ি যায়, গাড়ীখনেও কষ্ট কম পায়। গতিকে আপোনালোকে আহিব পাৰে। গাড়ীখন আমাৰ পৰাই কিনিছিল তেখেতসকলে, এলি ব্ৰেণ্ডৰ গাড়ী হয়, আমাৰ পৰাই কিনিছিল। কিন্তু তেখেতসকলে মাইলেজটো কম পোৱাৰ কাৰণে পিছত 4 বেটেৰীৰ জেগাত তেখেতসকলে 1 বেটেৰী কৰি আনিছে গাড়ীখন। গতিকে আপোনালোকে চাওক, 1 বেটেৰীত কেনেকৈ কৰিব পৰা যায়। ফিটিংছটো আপোনালোকক খুলি চকুৰ আগতে দেখুৱাই দিছোঁ কেনেকৈ ধৰণৰ ফিটিংছবিলাক হয়। পিছফালে মাইলেজো ভাল পাব, 150 মাইলেজ পাই যাব। আৰু যিহেতু অফাৰটো খুব আকৰ্ষণীয়, মাত্ৰ 3000 টকা আপোনালোকৰ ডাউন পে'মেণ্টত, মাত্ৰ 3000 টকাতে আপোনালোকে এই বেটেৰীটো লাভ কৰিব পাৰিব। গতিকে ভিউৱাৰ্ছ, এনেকুৱা ধৰণৰ কিছুমান আকৰ্ষণীয় অফাৰ আৰু ই ৰিক্সা সম্বন্ধীয় বিভিন্ন কথা বতৰা লৈ আপোনালোকৰ ওচৰত পুনৰ আহি থাকিম। আপোনালোকে এই জানকাৰীবিলাক জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বিলাকো শ্বেয়াৰ কৰিব। আৰু অতি শীঘ্ৰেই পুনৰ কিছুমান জৰুৰী ইনফৰ্মেশ্যন লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আন এটি ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ। আহিছোঁ ভিউৱাৰ্ছ, থেংক ইউ।